আন্তৰিকতাৰে ল'বলৈ শিকক আগবাঢ়িবলৈ বহুতকণ সুবিধা পাব আগবাঢ়িবলৈ বহুতকণ শ্বেয়াৰ কৰক আপোনাক কি প্ৰব্লেম হৈছে প্ৰব্লেমবিলাক যদি আপুনি ভিতৰত সোমাই লয় বিজনেছত আগবাঢ়িব পাৰিব নোৱাৰিব মই ঘৰুৱা হিচাপে কথাবিলাক কৈছোঁ চাওক আমি সকলো মহিলা হয় প্ৰত্যেকে ঘৰৰ কাম কৰি আমি ওলাই আহিবলগীয়া হয় ঘৰৰ কাম প্ৰত্যেকে কৰিব লাগে কওক কোনগৰাকী মহিলাই ঘৰৰ কাম নাই কৰা পুৰুষজনে দুটা কাম যদি নাই কৰা মহিলাই আমি সব কাম কৰিবই লাগিব কাৰণ কামৰ মাজত আমি ইয়াত সাকসেছ হ'ব লাগিব আমাৰ ইয়াত বাধা বিঘিনি আমি পামেই কাৰণ কিতাকে ইয়াত আমি পামেই সেইবিলাক যদি আমি হজম কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কেনেকৈ লাইফটো অহা দিনত আমি আৰামত থাকিম এবাৰ ভাবি চাওক মই সেই বস্তুটো ভাবোঁ আজিকালি মই দেখিছোঁ চাকৰি কৰা মানুহবোৰ ৰিটায়াৰ হোৱাৰ পিছত মই যি দেখিছোঁ ঘৰখন যেনেকৈ আগত চলি আছিলে নাই চলা গতিকে আমাৰো যদি সেই অৱস্থাটো হয় কাইলৈ ল'ৰা ছোৱালীক যদি আমি কিবা এটা দি থৈ যাব নোৱাৰোঁ মোৰ মনটো অলপ বেলেগ মই এনেকুৱা এজনী আইতাক হ'ম হয় এতিয়া দিনত যেতিয়া যিটো বয়সত আছিলে মই এনেকুৱা এজনী আইতাক হ'ব বিচাৰোঁ আমাৰতো সপোন আমাৰ বেলেগ কিবা সপোন নাই আমাৰ এতিয়া ফুৰা সপোন আৰু ঘৰখন ভালকৈ মানে আমি এভেইলেবলকৈ চলোৱাৰ সপোন আমাক কিবা আৰু বেলেগ সপোন থাকিব পাৰে নেকি না নোৱাৰে নহয় মই এটাই ডিচিশ্যন লৈ লৈছোঁ মই আপোনালোকৰ আগত আজি কৈছোঁ চাওক মই এনেকুৱা এগৰাকী আইতাক হ'ব বিচাৰোঁ বা এনাইকে হ'ম যাতে দামী গাড়ী এখনৰ চাবিটো মই নাতিটোক দিব পাৰোঁ যে মই বহি যাম আগত মুখ খুলি লৈ যাব এনেকুৱা কৰিব নোৱাৰিলোঁ কিন্তু আমি কৰিব পৰা এটা প্লেটফৰ্ম পাইছোঁ নহয় এই প্লেটফৰ্মৰ পৰা আমি অকণমান কষ্ট কৰি আমাৰ মিতি কুটুম আমাৰ লগৰ সমনীয়া গাঁৱৰ ওচৰ চুবুৰীয়া আমি প্ৰডাক্ট দি কিয় নোৱাৰিম আমি এই কামটো কৰিব কওক আপোনালোকে কোনে নোৱাৰিব সাহসটো কৰক আপোনালোকে এবাৰ ভাবি লৈ কৰিম এবাৰ ভাবিলে আকৌ মনতে বহুত পজিটিভ নিগেটিভ কিবা কিবি ভাবি থাকে নিজৰ মাজতে আপোনালোকে ভাবে শ্বেয়াৰ নকৰে আপোনালোকে আপলাইনৰ লগত শ্বেয়াৰ নকৰে আপোনালোকে কোনডোখৰত গৈছে বিজনেছ অহা নাই ক'ত আপোনালোকে কৰিব পৰা নাই সেইডোখৰ জেগাত আপোনালোকে নাই পৰা সেইডোখৰ জেগাত আপোনালোকে আপলাইনত কিয় বিচৰা নাই আপলাইনত কিয় বহুৱাই থৈছে আপোনালোকে আপলাইনৰ হেল্প কিয় লোৱা নাই যদি আপলাইন নলগাকৈ আপোনালোকে পাৰে বুলি ভাবিছে তেতিয়াহ'লে তেনেকৈ আপোনালোকে কৰি আনক মই যিকোনো প্ৰকাৰে চলে বলে কৌশলে ছাৰৰ এটা ডাইলগ মই সদায় মনত ৰাখোঁ চলে বলে কৌশলে হ'লেও আমি ইয়াত ছাকচেছ হ'ব লাগে কাৰণ আমি ইয়াত ছাকচেছ হ'বলৈ আহিছোঁ ওচৰ চুবুৰীয়া হাঁহি কিকিন্দালি আমি মজাক কৰিবলৈ বিজনেছটো কৰা নাই আপোনালোকে কৰিছে নেকি নাই কৰা মই সেইটো কৰিবলৈ কোৱা নাই কাৰণ আগত হাঁহি থৈছে কাৰণ ওলাই যাওঁ যেতিয়া হাঁহে মানুহে যেতিয়া গাড়ীখন সোমালে তেতিয়াৰ পৰা মোক অলপ মানুহে ৰেছপন্স দিছে অলপ মানুহৰ আদৰ কিছুমান মানুহ মোৰ লগত নিজে জড়িত হৈছে ওচৰ চুবুৰীয়া প্ৰডাক্ট খাওক চাই বিজনেছ কৰক চাই সেই বস্তুটো আপোনালোকে দেখুৱাবলৈ লওক পাতলকৈ বিজনেছটো নল'ব পাতলকৈ ল'লে লাইফটো সময়বোৰ পাতল হৈ গৈ থাকিব বিজনেছটো এদিন অনীহাৰ সৃষ্টি হ'ব লাইটলি নল'ব কথাবিলাক যে আলোচনা হয় ইয়াৰ ভিতৰত কিবা এটা আছে আপোনালোকে সেইটো অন্তৰত ভৰাই লওক আৰু হৃদয়ৰ পৰা যদি আপোনালোকে চেলেঞ্জ মাইণ্ড এটা লৈ যদি এই বিজনেছটো নকৰে নহয় আপোনালোকে ছাকচেছ হ'ব নোৱাৰে সঁচাকৈ কৈছোঁ মই নোৱাৰে কাৰণ কেলৈ চেলেঞ্জটো লাগিবই অমুকটো কৰিম ইয়াৰ পৰা এইটো লওক ডেট নিৰ্ধাৰণ কৰক কাৰোবাৰ ইটিকিং কাৰোবাৰ ঠাট্টা আপোনালোকে এই 3-4 বছৰ বাদ দি দিয়ক না কোনে হাঁহি থাকক কোনে কি কয় কৈ থাকক এইবিলাকত মতলব নকৰিব আৰু বিয়া সকাম এইবোৰ অলপ এৰক যদি বিজনেছটোত ছাকচেছ হ'ব বিচাৰিছে আৰু বিয়া সকামত গ'লেও যিকণ সময় যাওঁ মই তাত ফোন নাম্বাৰ এটা হ'লেও ল'ব পাৰোঁ মই আনো সেইবোৰ মানুহো মই বহুত মানুহ তেনেকুৱা এতিয়া যোগাযোগ কৰি আছোঁ লগ কৰিছোঁ মই সেইবোৰ বিয়া খাবলৈ গ'লেও মই এনেই নাযাওঁ মই তাত কিবা এটা কৰিয়ে তেনেকুৱা এটা মনোবৃত্তি লওক আৰু ইয়াত কোনো চাওক বয়সৰ সীমা নাই প্ৰথম কথা ইয়াত পঢ়া শুনাৰ কোনো চাৰ্টিফিকেট নালাগে গতিকে হাউচ ৱাইফৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টৰ পৰা চবেই কৰিব পৰা এটা ব্যৱসায় হয় গতিকে এই ব্যৱসায়টো যদি আমি কৰি ছাকচেছ হ'ব নোৱাৰোঁ আৰু আমি বেলেগ কি কাম কৰিব পাৰিম গতিকে নিজকে এবাৰ আজিৰ পৰা আগত কি ভাবিছিলে আপোনালোকে ভাবি লওক আজিৰ পৰা এটাই মনোবৃত্তি লওক আপোনালোকে এটাই হৃদয়ত ভৰাই লওক যে আজিৰ পৰা আনকালে কৰাৰ ধৰণে মই কাম নকৰোঁ আৰু আজিৰ পৰা প্ৰতিটো মুহূৰ্ত আপোনালোকে ভয় নকৰিব আপলাইনক শ্বেয়াৰ কৰি আপোনালোকে আগবাঢ়িবলৈ চেষ্টা কৰক প্ৰতিটো মুহূৰ্তত মই আছোঁ ৰাতি মাতক যাম দিনত মাতক যাম যেতিয়াই মাতে যাম প্ৰগ্ৰেম উলিয়াওক আপোনালোকে প্ৰগ্ৰেমো উলিয়াই যদি কথাও নাপাতে যদি কি কয় যদি আপলাইনে কৈ থৈ আহে সেইটো ক'লে আৰু শুনিলে তাক যদি গুৰুত্ব নিদিয়ে তেতিয়া অলপ প্ৰব্লেম হ'ব আপোনালোকৰ প্ৰব্লেম হ'ব আমাৰো প্ৰব্লেম হ'ব গতিকে প্ৰতিটো মুহূৰ্তত আছোঁ প্ৰতিটো মুহূৰ্তত থাকিম আৰু ইয়াৰ পৰা সকলো ছাকচেছ হ'ব লাগিব নাভাবিব যে মই ছাকচেছ হ'ব নোৱাৰিম মনত যদি নিগেটিভ কিবা আছে উলিয়াই দিয়ক আপোনালোকে পজিটিভবিলাক লৈ লওক আৰু এনেকুৱা মানুহৰ লগত আপোনালোকে বেছি কথা নাপাতিব যিসকল ছাকচেছ নহ'ল এই বিজনেছটোত কয় মাই লাইফষ্টাইলত ময়ো সোমাইছিলোঁ কিন্তু মই একো নহ'ল এনেকুৱা তেওঁৰ লগত তেওঁৰ বস্তুটো নাচাব কিন্তু ইয়াত মাই লাইফষ্টাইলত ছাকচেছ হোৱা মানুহো আছে নহয়
ছাকচেছ নোহোৱা মানুহৰ লগত যদি আপুনি দিশটো চাই আপুনি নোহোৱা পালে ভাল ল'ব আৰু ছাকচেছ হোৱাজন তেওঁনো কেনেকৈ কৰি হৈছে তেওঁৰ লগত আপোনালোকে শ্বেয়াৰ কৰক কোনেও আপোনালোকক বাধা দি ৰখাব নোৱাৰে ইয়াত ছাকচেছ হ'বই গতিকে ইয়াকে মই ক'লোঁ সকলোকে হেৰি কৰি মোৰ দুআষাৰ সামৰিলোঁ